Hello friends, welcome to my channel. আজি আমি ইকোনমিক ক্লাছৰ যেটো ক্ৰাশ কোৰ্স এটোৰ আমি দ্বিতীয়টো লেকচাৰ স্টাৰ্টিং কৰিম। ইয়াত আপোনাৰ আছে আন্ডাৰষ্টেণ্ডিং ইকোনমিক ইন্ডিকেটৰ, GDP ক্যালকুলেশন মেথডস। ইয়াৰ ভিতৰত আমি কৰিম এনালাইজিং গ্ৰোথ, প্ৰডাক্টিভিটি, মেজাৰমেন্ট এপ্ৰোচেছ। এইখিনি আমি লাহে লাহে আলোচনা কৰিম। এটো মই প্ৰেজেন্টেশন কৰি আছো অঞ্জন APSC APR মেইনছ APR ক্যান্ডিডেট। তো আমাৰ প্ৰথমটো ইয়াত আছে ইকোনমিক ইন্ডিকেটৰ। ইকোনমিক ইন্ডিকেটৰত কি আছে? ইকোনমিক ইন্ডিকেটৰৰ ভিতৰত গ্ৰোথ কি বুজিম, এফিচিয়েন্সি কি বুজিম, এন্ড ষ্টেবিলিটি। তাৰপিছত আইকর ইকোনমিক্সৰ APSC কাৰণে যেটো ইম্পৰ্টেন্ট এটো হৈছে আইকর। আমি এটো আইকরটো বুজিম কি বস্তু হয়। তাৰপিছত প্ৰডাক্টিভিটি, লেবাৰ, ক্যাপিটাল এফিচিয়েন্সি, তাৰপিছত GDP, GNP, NNP, নেশনাল ইনকাম মেজার্স, তাৰপিছত GDP ডিফ্লেটৰ, GDP গ্ৰোথ, আৰু নমিনেল আৰু ৰিয়েল এক্সচেঞ্জ। এই গোটেইখিনি আমি বুজিম। আমি পৰাপক্ষত মই যিমান সিম্পল কৰিব পাৰো ইমান সিম্পলি আপোনালোকক বুজাব চেষ্টা কৰিম। ইয়াত আছে আইকর, ইনক্ৰিমেন্টাল ক্যাপিটাল আউটপুট ৰেশিও। এইটো কিছুমানৰ কাৰণে একদম নতুন টাৰ্ম। ইনক্ৰিমেন্টাল ক্যাপিটাল আউটপুট ৰেশিও কি বস্তু, ইয়াৰ কাৰণে আমি এইটো আগত বুজি লওঁ। প্ৰডাক্টিভিটি কি হয়? মেজাৰিং হাউ এফিচিয়েন্টলি ৰিসোর্সেস, লেবাৰ, ক্যাপিটালস আর ইউজড টু প্রডিউস আউটপুট। তার মানে আমি এটা ইন্ডাস্ট্রি, সাপোজ ইয়াতে ধরা হোক এটা আমার ইন্ডাস্ট্রি। তো আমি ইয়াত ইনপুট দিলো, যিখিনি ইনপুট আছে ইনপুট দিয়াৰ পিছত আমাৰ ইয়াত কিবা হয় মানে আউটপুট দিব। মানে কিমানখিনি আউটপুট দিব এইটো হৈছে প্ৰডাক্টিভিটি। তো আমাৰ লেবাৰ প্ৰডাক্টিভিটি, তাৰ মানে এটা লেবাৰে সাপোজ 4জন লেবাৰে কাম কৰি 10 টন ধান উৎপন্ন কৰিব পাৰে। একজন লেবাৰৰ কাৰণে কিমান হ'ব? 2.5 টন। এইটো হ'ব লেবাৰৰ প্ৰডাক্টিভিটি। তাৰ মানে কাম কৰিলে ইমানখিনি ধান হি পাব। ক্যাপিটালটো ধৰিব পাৰি আমি সাপোজ 4 ইউনিট এক্সট্রা টকা ইনভেস্ট কৰি আমি সাপোজ 16 ইউনিট বস্তু পালো। তো আমার প্রোডাক্টিভ হ'ব 4 ইউনিট ক্যাপিটাল। হায়ার প্রোডাক্ট, তাৰপিছত আছে টোটাল ফ্যাক্টর প্ৰডাক্টিভিটি, ইফিচিয়েন্টলি ইউজড অল ইনপুটস কম্বাইন্ড। তাৰ মানে যদি যিবিলাক ল্যান্ড, লেবাৰ, ক্যাপিটাল, এন্টারপ্রেনিউরশিপ, এই চাৰিটা যদি লগ হৈ যেটো এফিচিয়েন্ট আউটপুট দিব এইটো হৈছে আমাৰ টোটাল ফ্যাক্টর প্রোডাক্টিভিটি। তার মানে ভূমি, শ্রম, মূলধন, সংগঠন এই চাৰিটা যদি আমি ভালকে ইউজ কৰো, আমি যিখিনি প্ৰডাকশন মানে বস্তু পাম, প্ৰডাকশন পাম, ইয়াকে কম প্ৰডাক্টিভিটি। হায়ার প্ৰডাক্টিভিটি, ইয়াত চাব পাৰে হায়ার প্ৰডাক্টিভিটি মানে যেতিয়া আমি বেছি প্ৰডাকশন কৰিব পাৰিম তেতিয়া গ্ৰোথ বেছি হ'ব। গ্ৰোথ বেছি হলে আমাৰ লিভিং অফ স্ট্যান্ডার্ডসটো বাঢ়িব। তাৰমানে আমি সকলোৱে ভাল খাদ্য, বস্ত্ৰ, বাসস্থান, আমাৰ মানে যেটো জীৱন ধাৰণৰ মানদণ্ড এটো যথেষ্ট উন্নত হৈ যাব। তো নেক্সট এতিয়া আয়কৰৰ কাৰণে আমি ফাৰ্ষ্টত বুজিব লাগিব ক্যাপিটাল টু আউটপুট ৰেশিও। ক্যাপিটাল টু আউটপুট ৰেশিও এটো কি বস্তু, এটো আগত বুজিব পাৰিলেহে আমি ভালকে আয়কৰটো বুজিব পাৰিম। সাপোজ আমাৰ কিমান ধৰা যায়, আমি ইয়াত যেটো আউটপুট এটো অলওয়েজ ফিক্স ৰাখে, ফিক্স 1, আর এটো হ'ব আমাৰ ক্যাপিটাল মানে কিমান মূলধন। এইটো আমাৰ ওলাব যেটো ওলাব পাৰে। তো আমি সাপোজ আউটপুট 1 লাগে,
আমি ইয়াত 2 দিলো 2 ক্যাপিটাল সাপোজ হইছে 2 ক্যাপিটাল দিলে আমি 1 আউটপুট পাবো তো ক্যাপিটাল টু আউটপুট রেশিও হবে 2 ক্যাপিটাল পার এইটো ইউনিট যদি ধরে এইটো সাপোজ ইউনিট যদি ধরে 2 ক্যাপিটাল পার ইউনিট তো আমার এইটো জেনারেল আছে আমি যদি এতিয়া এইটো ইউনিটটো এক্সট্রা 2 কৰিব বিচাৰো এইটো কিমান কৰিব লাগিব জেনাৰেলি 4 কৰিব লাগিব 4 কৰিলেহে আমাৰ 2 হ'ব কিন্তু আমি ইয়াত বুজিব লাগিব যে এক্সট্ৰা যদি আমি ইয়াত 2 কৰিব বিচাৰো এইটো কেতিয়াবা 4 হ'ব পাৰে কেতিয়াবা 3 হ'ব পাৰে কেতিয়াবা 5 হ'ব পাৰে মানে যেতিয়া আমি 3 জন এক্সট্ৰা মানে ইয়াত 2 ক্যাপিটাল আছিল আমি যদি 3 ক্যাপিটাল ইউজ কৰো ক্যাপিটাল অলপ বঢ়াই দিলো তথাপি আমি 2 প্ৰডাকশন পাব কিন্তু কেতিয়াবা আমি ক্যাপিটাল 4 দিছো কিন্তু তথাপি আমি 2 প্ৰডাকশন পোৱা নাই 2 ক্যাপিটাল পার ইউনিট এইটো প্ৰডাকশন পোৱা নাই কিন্তু যেতিয়া আমি এইটো কম ক্যাপিটাল দি বেছি আউটপুট পাম তাক কোৱা হ'ব ক্যাপিটাল টু আউটপুট রেশিও তার মানে এক কথাত মানে আমার এক ইউনিট আউটপুটৰ কাৰণে এক্সট্ৰা কিমান ক্যাপিটাল দিব লাগিব এক্সট্ৰা এটো ডেভেলপ কান্ট্রিৰ কাৰণে হয় মিনিমাম কম দিয়ে কাৰণ ইহঁতৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যেটো গভৰ্নমেন্ট কেপাবিলিটি টু স্ট্ৰং ভাল আৰু যিবিলাক ডেভেলপিং কান্ট্রি তাৰ কাৰণে এটো লেন্দি হয় তো এইটো চীনৰ কাৰণে আমাৰ আইকৰ 5ৰ ওপৰত কিন্তু চীনত 4ৰ তলত আমি লাহে লাহে এইটো বুজি যাম এতিয়া আইকৰটো measuring how much investment is need to generate 1 unit of GDP growth তার মানে 1 ইউনিট আউটপুট ধৰিব পাৰে জিডিপি গ্রোথটোক আমি আউটপুট বুলিও ধৰিব পাৰো প্রোডাকশন হলে জিডিপিও ধৰিব পাৰো আউটপুটও ধৰিব পাৰো এক্সট্রা 1 ইউনিট 1 ইউনিট এক্সট্রা যদি হয় কিমান আমাৰ কি লাগিব ক্যাপিটাল বা লেবার বা ইনভেস্টমেন্ট কিমান লাগিব এটো হৈছে আমাৰ incremental capital output ratio invest by GDP growth তার মানে ইনভেস্ট মানে ক্যাপিটাল আমি জানো ক্যাপিটাল গুডস কিনাটোকে ইনভেস্ট কৰে আৰু জিডিপি গ্রোথ মানে কিমান বস্তু উৎপাদন হৈছে তার মানে আউটপুট মানে ক্যাপিটাল টু আউটপুট রেশিও লোয়ার আইকর মিন্স মোর এফিশিয়েন্ট তার মানে আমি 1 ইউনিটৰ কাৰণে যদি সাপোজ 1 ইউনিটৰ কাৰণে 1 ইউনিট আউটপুট লাগে আমি যদি 4 টাকা খরচ করো একটু বেশি ভালো হবো 3 টাকা খরচ কইলে না 5 টাকা খরচ কইলে অবভিয়াসলি আমি জানিম 3 টাকা তো আমি যিমান কম খরচ করি 1 ইউনিট আউটপুট পাম ইমানেই আমার প্রফিট বেশি হবে এই কারণে তার মানে আইকরটো যে আছে আইকরটো কি বুঝায় মানে যিমান আইকরটো বুঝায় যিমান আপোনালোকে মানে দেখে কমাব পাৰে ইমান দেশৰ লাভ হয় তাৰপিছত হায়ার আইকর লেস এফিসিয়েন্সি তাৰ মানে আইকরটো যিমান বেছি হ'ব ইমান ইনভেস্টমেন্ট বেছি লাগিব যিমান ইনভেস্টমেন্ট বেছি লাগিব তাৰ মানে কি আমাৰ ক্যাপিটাল বেছি লাগিব ক্যাপিটাল মানে কি ইনভেস্টমেন্ট বেছি লাগিব ইনভেস্টমেন্ট মানে কি আমাৰ সেভিংস বেছি সেভিংস মানে আমি যিখিনি টকা জমা থম তাৰ মানে সেভিংসও বেছি কৰিব লাগিব আলটিমেটলি গভর্নমেন্টক পইচা বেছি লাগিব টকা এই সেম কামখিনি কৰিব কাৰণে যদি আমাৰ আয়কৰ হাই হয় তো এক্সাম্পল দিছে ইয়াত ইনভেস্টমেন্ট 20% কৰিব লাগে আৰু জিডিপি গ্রোথ যদি 5% হয় আয়কৰ 4 তাৰ মানে এইটো ইমান ভালকে হয়তো বুজাব পৰা নাই এইটো আমি আকৌ অলপ ভালকে ইয়াত বুজাইছো এক মিনিট সাপোজ আমার আউটপুট by capital is equal to আয়কর একটু ফর্মুলা
আয়কৰ সাপোজ 4 আমাক ক্যাপিটাল মানে ইনভেস্টমেন্ট ধরা যায় ইয়াত ইনভেস্টমেন্ট আৰু ইয়াত আউটপুট ফিক্স থাকিব ঠিক আছে সাপোজ আমাক আয়কৰ 4 আউটপুট আমাক একত ঠাই তেতিয়া 4 লাগে তো ক্যাপিটাল কিমান লাগিব আয়কৰ 4 কৰিব কাৰণে ইনভেস্টমেন্ট লাগিব 16 এতিয়া সাপোজ আমার আয়কৰ 8 হয় আমাক 4 ইউনিটৰ কাৰণে কিমান লাগিব 32 তাৰ মানে আমাৰ ক্যাপিটাল ডাবল হইব যেতিয়া ক্যাপিটাল ডাবল লাগিব তেতিয়া আমাৰ ইনভেস্টমেন্ট কমি যাব আর ইনভেস্টমেন্ট কমিলে আমাৰ গ্রোথটো কমি যাব তো এটো মই ভাবো ক্লিয়ার তো এতিয়া আমি আহা যাক জিডিপি আৰু যদি আয়কৰটো বুজাত অসুবিধা হৈছে তেতিয়াহলে কমেন্ট কৰিব আকৌ আমি ভিডিওটো ভালকে বনাই দিম এতিয়া চোৱা যাক জিডিপি জিডিপি মানে গ্রোস ডোমেস্টিক প্রোডাক্ট তার মানে দেশ এখনে যিমান দ্রব্য উৎপাদন করে তার মুদ্রাগত মূল্য হচ্ছে জিডিপি তার মানে measuring the total value of goods and services produced within a country for a specific time period তার মানে এক বছৰত কোনো এটা ফাইনান্সিয়াল ইয়ার ইয়াত প্রথম টার্মটো মনত রাখিব লাগিব ফাইনান্সিয়াল ইয়ার মানে কোনো এটা বিত্তীয় বছৰত বিত্তীয় বছৰ জেনেৰেলি 1 এপ্ৰিলৰ পৰা 31 মাৰ্চ হয় এটো সবে গম পায় আৰু দেশত যিমান দ্ৰব্য আৰু সেৱা তাৰ মানে গুডস প্লাস সার্ভিসেস গুডস মানে বস্তু সার্ভিস মানে সেৱা সেৱাটো আমি কৈছো যেবিলাক আমি দেখা নাযায় আমি কি অনুভৱহে কৰিব পাৰি যেনেকৈ টিচিং তাৰপিছত নাৰ্ছৰ সেৱা পুলিচৰ সেৱা এইবিলাক সার্ভিস আৰু গুডস মানে যেবিলাক আমি উপভোগ কৰিব পাৰি তো আমাৰ দেশখনত যিমান মানে দ্ৰব্য আৰু সেৱাৰ মুঠ মূল্য এক বছৰৰ ভিতৰত এক বছৰ কোনটো ফাইনান্সিয়াল তাৰমানে কোনো এটা ফাইনান্সিয়াল ইয়াৰত কোনো এখন দেশত যিমান দ্ৰব্য আৰু সেৱা উৎপন্ন হৈছে তাৰ মুদ্ৰাগত মূল্য হৈছে জিডিপি গ্রোস ডোমেস্টিক প্রোডাক্ট ইয়াত আমাৰ দুই টাইপৰ জিডিপি পাব আপোনালোকে টাইপ নোখোজে টাইপ হলে বেলেগ বহু প্ৰকাৰ আছে তাৰ ভিতৰত প্ৰথমটো হৈছে নমিনেল জিডিপি আৰু ৰিয়েল জিডিপি নমিনেল জিডিপি মানে আমাৰ যিখিনি প্ৰডাকশন হৈছে কি দেশ এখনে প্ৰডাকশন কৰিছে তাৰ কারেন্ট ইয়াৰৰ প্রাইস দি মাল্টিপ্লাই কৰিলে তাৰমানে ইনটু কারেন্ট ইয়ার প্রাইস মানে চলিত বৰ্ষৰ মূল্য বস্তুটোৰ সামগ্ৰীৰে মাল্টিপ্লাই বা পূৰণ কৰিলে যি পোৱা যাব তাক নমিনেল আৰু ৰিয়েল জিডিপি হৈছে আমাৰ কোনো এটা বেস ইয়ার থাকিব বেস ইয়ার মানে এটা ফিক্স জেনারেলি ধরা হয়েছে আমার 2011-12 মানে 2011-12 বস্তুর যি মূল্য আছে মানে দাম আছে এইটো দি যিমান উৎপাদন হৈছে তার মাল্টিপ্লাই কৰিলে যি পোৱা যাব এইটো হ'ব আমাৰ রিয়েল জিডিপি and GDP is the indicator of economic health মানে ইকোনমিটো কেনেকুৱা কিমান প্ৰডাকশন হৈছে তাৰ এইটো হৈছে জিডিপিৰ দ্বাৰাই প্ৰকাশ কৰা হয় ইয়াত আমি রিয়েল জিডিপি আৰু নমিনেল জিডিপিটো অলপ ভালকে আলোচনা কৰিম সাপোজ ইয়াত ধৰা হোক যে কোনো দুটা বস্তু এটা কমোডিটি হৈছে সাপোজ টমেটোটো আমি টোটাল জিডিপি ধৰিছো সাপোজ টমেটো উৎপাদন হৈছে যোৱা বছৰ 2023 কিমান 10 কেজি সাপোজ 2024 কিমান হৈছে 12 কেজি তো আমি 2023 প্রাইস কিমান আছিল সাপোজ 10 টকা কেজি এই হিসাবত আমার জিডিপি হব 100 रुपीस 2012 সাপোজ এতিয়া প্রাইস আছে 2024 সাপোজ
কিমান হ'ব 129 টকা এইটো আমি মনিটাৰী ভ্যালু মানে মুদ্ৰা মূল্যত প্ৰকাশ কৰিছো কিন্তু আমি যদি এইটো কোৱা হ'ব নমিনিয়েল এইটো হ'ব এতিয়া আমাৰ ৰিয়েলটো সাপোজ 2011-12 কিমান প্ৰাইস আছিল লেটস সাপোজ 8 টকা 8 টকা তো উৎপাদন কিমান হৈছে আৰু ইয়াত এতিয়া হৈছে 8 টকা হলে এটা সাপোজ 2011-12 বেছি ইয়াত ধৰিছো এটা ফিক্স আমাৰ চাব 2023 আৰু 24 ৰ মাজত যেটো নমিনিয়াল জিডিপি ডিফাৰেন্স হৈছে এইটো কিমান হ'ব 32 rupees আমাৰ জিডিপি টো বাঢ়িছে কিন্তু নমিনিয়াল বাঢ়িছে আৰু ইয়াত 80 আৰু 96 কিমান বাঢ়িছে 60 আমাৰ নমিনিয়ালত সদায় ভ্যালুটো বেছি হয় আৰু ৰিয়েলত সদায় ভ্যালুটো কম হয় আৰু ইকোনমিক গ্ৰোথ যে আছে ইকোনমিক গ্ৰোথ to always real GDP calculation তো হৈ গল আমাৰ জিডিপি টো আকৌ যদি বুজিব পাৰে মানে এখন দেশত যিমান suppose ইন্ডিয়াৰ কথা কৈছো ইন্ডিয়াত মানে যিমান গুডছ এণ্ড প্ৰডাক্ট প্ৰডিউস হৈছে এক বছৰত ইনে ফাইনান্সিয়েল ইয়াৰ তাৰ সকলো বিলাকৰ মুদ্ৰা মূল্য হৈছে জিডিপি তো আমি জিডিপি টো বুজি পালো এতিয়া জিডিপি ক্যালকুলেশনৰ তিনটা মেথড আছে প্ৰথমটো হৈছে এক্সপেন্ডিচাৰ মেথড তাৰপিছতটো হৈছে ইনকাম মেথড তাৰপিছতটো হৈছে প্ৰডাকশন আমি তিনিটা একেলগে বুজিম এইটো আমি আগত কৰাইছিলো সো হাউস হোল্ড সেক্টরে কি করে আমার ফ্যাক্টর সার্ভিস কি ল্যান্ড লেবার ক্যাপিটাল এন্টারপ্রেনিউরশিপ ভূমি শ্রম মূলধন সংগঠন তার কারণে ইহতে কি পায় পয়সা পায় ঠিকই ইয়ার কারণে সুদ কৈছিল এইবিলাক আমাৰ প্ৰথম লেকচাৰত আছে যিসকলে দেখা নাই লেকচাৰটো দেখিলেহে বুজি পাব তো মূলধনৰ কাৰণে হ'ব তাৰপিছত শ্ৰম পাৰিশ্ৰমিক তাৰপিছত লাভ ইত্যাদি দিয়ে তো যেতিয়া আমাৰ ইন্ডিভিজুৱেলে কি কৰে এইবোৰৰ কাৰণে পইচা পায় ইয়াক কোৱা হয় ইনকাম মেথড তাৰমানে ইনকাম মেথডত কি হয় আমাৰ যে ফ্যাক্টৰ ইনকাম বিলাক পায় ফ্যাক্টৰ পেমেন্টস এই সকলো বিলাকক এড কৰে তাৰপিছত 2 নম্বৰত এই টকাখিনি কি কৰিব হি স্পেন্ড কৰিব কতবা নহয় কতবা খৰচ কৰিব ইয়াক কোৱা হ'ব এক্সপেন্ডিচাৰ মানে কিমান খৰচ কৰিছে তাৰপিছত 3 নম্বৰ আমাৰ ফাৰ্মে যে বস্তুবিলাক বিক্ৰী কৰিব কেঁচা সামগ্ৰীবিলাকক কি কৰিব হিয়তে ভালকে ফিনিশড কৰি মানে ফিনিশড প্ৰডাক্ট মানে প্ৰডাক্ট উৎপাদন কৰি কোম্পানীত হিয়তে বিক্ৰী কৰিব ইয়াত ইহতৰ পৰিশ্ৰম তাৰপিছত মূলধন আৰু সকলোবিলাক জড়িত হৈ আছে এইকাৰণে ইয়াক ইহতে মেইনলি ভ্যালু এড কৰিছে ইয়াক কোৱা হ'ব ভ্যালু এডেড মেথড ইয়াত যদি দেখে আপোনালোকে এক্সপেন্ডিচাৰত কি কৰে আমাৰ হাউস হোল্ড সেক্টৰে যিমান কনজাম্পশন কৰে এইটো হৈছে এক্সপেন্ডিচাৰ কিমান হাউস হোল্ড সেক্টৰে নহয় আমাৰ ইয়াত বহু কেইটা আহিব গভৰ্ণমেন্ট আহিব তাৰপিছত বিজনেস আহিব তাৰপিছত এক্সপোৰ্ট আহিব এইবিলাক আমি অলপ কৰি আছো তাৰপিছত তাৰমানে আমাৰ এক্সপেন্ডিচাৰ মেথডত c plus x plus I investment plus G minus আছে M তাৰমানে এইটো কনজাম্পশন X মানে এক্সপোর্ট I means investment G গভর্নমেন্ট সেক্টর M মানে ইম্পোর্ট খিনি বাহিৰ কৰি দিম আমি
ইনকাম মেথডত মানে ফ্যাক্টৰ ইনকাম কি ৰিসিভ কৰিছে এই যে ওয়েজ ৰেন্ট ইন্টারেস্ট আৰু প্ৰফিটস ট্যাক্স সাবসিডিজ আমি ট্যাক্স সাবসিডিজ তো অলপ পিছত বুজিম কিয়নো আমাৰ এতিয়াও গভৰ্নমেন্ট ইনভলভ হোৱা নাই ভালকে যেতিয়া আমি গভৰ্নমেন্ট ইনভলভ হ'ব এই গোটেইখিনিত মার্কেট প্রাইস আৰু ফ্যাক্টৰ কস্ট এইবিলাক বুজিম তেতিয়া আমি ট্যাক্স আৰু সাবসিডিটো ভালকে বুজিম এইটো লেকচাৰ সম্ভৱতঃ 3 আহিব তাৰপিছত জিডিপি ডিফ্লেটৰ হৈছে a price index that adjusts GDP inflation for deflation তাৰমানে GDP ডিফ্লেটৰ হৈছে মানে আমি যে প্ৰথমত পাইছিলো এই যে রিয়েল জিডিপি যেটো আছে নমিনাল জিডিপি রিয়েল জিডিপি দি ভাগ কৰি ইনটু মাল্টিপ্লাই 100 কৰিলে যি পোৱা যাব এটো হৈছে জিডিপি ডিফ্লেটৰ তো নমিনাল জিডিপি রিয়েল জিডিপি দি মাল্টিপ্লাই কৰিলে যিমান পোৱা যাব এটো হৈছে জিডিপি ডিফ্লেটৰ তো জিডিপি ডিফ্লেটৰ কাৰ কাম কৰে আমাৰ এক কথাত কি ইনফ্লেশন আমি ইয়াৰ দ্বাৰা ইনফ্লেশনৰ কথা বুজিব পাৰিম বা ডিফ্লেশন ইনফ্লেশন মানে বস্তুৰ দাম বাঢ়ি যোৱা টকাৰ মূল্য কমি যোৱা ডিফ্লেশন মানে টকাৰ মূল্য বাঢ়ি যোৱা বস্তুৰ দাম কমি যোৱা তো জিডিপি ডিফ্লেটৰ যদি একতকৈ বেছি হয় জেনাৰেলি কিমান হয় 110.5 তাৰমানে 100 ধৰিলে 100.5 বা 104 এনেকুৱা দেখায় তো 104 মানে 4% ইনফ্লেশন হৈছে আৰু এটো যদি জিডিপি ডিফ্লেটৰ 96 হয় তাৰ মানে 4% ডিফ্লেশন হৈছে মানে টকাৰ দাম 4% বাঢ়িছে বস্তুৰ দাম 4% কমিছে এটো কি ৰিয়েল ইকোনমিক গ্ৰোথ এক্ৰছ ইয়াৰ তাৰমানে ইকোনমিক কিমান গ্ৰোথ হৈ আছে এটো আমি জিডিপি ডিফ্লেটৰ দ্বাৰা বুজিব পাৰিম তাৰপিছত আছে আমাৰ নমিনেল এক্সচেঞ্জ ৰেট আৰু আমাৰ ক্লাসটো এনেই বহুত হৈ গৈছে সো নমিনেল এন্ড রিয়েল এক্সচেঞ্জ রেটটো ইয়াৰ পিছত বুজাম কাৰণ বেছি বুজালে পিছত দিগদাৰ হৈ যাব পাৰে সো আমি ক্লাসখিনি ইয়াতেই ৰাখিছো তাৰ পিছত আমাৰ জিডিপি গ্ৰোথ আছে তাৰপিছত কি কনক্লুজন এইখিনি আমি পিছত বুজাই দিম নেক্সট লেকচাৰত গতিকে লেকচাৰটো কেনেকৈ পালে আমাক কমেন্ট কৰি জনাব সো আজিৰ কাৰণে ইয়াতেই ৰাখিছো